জখৰিয়াই দৰ্শনত দেখা চাৰিটা হিঙে কি বুজায়? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা হৃদয় কিয় তুমি ইমান উকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে কিমান মৰম কৰে হৃদয় কিয় তুমি ইমান উকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰিয়া ভাৱবাদীৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জখৰিয়া ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ২১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জখৰিয়াই দেখিছিল ৰঙা ঘোঁৰাত উঠা এজন মানুহ। এই মানুহজন হৈছে মানুহৰূপে পৃথিৱীত জন্ম লোৱাৰ আগৰ প্ৰভু যীশু খ্ৰীষ্ট। ঈশ্বৰে শাস্তি দিয়া বাবে ৭০ বছৰ ধৰি জেৰুচালেম ধ্বংসস্তূপ আৰু পোৰা ছাইৰ মাজত পৰি আছে। কিন্তু ইছৰাইলৰ যি অৱশিষ্ট লোকসকল বাবিলৰ পৰা যিহুদা দেশলৈ ঘূৰি আহিছে, তেওঁলোকে নগৰখনৰ পুনৰ নিৰ্মাণ আৰম্ভ কৰিছে। যিহুদী লোকসকলৰ বাবে প্ৰশ্নটো হ'ল, ঈশ্বৰে আমাৰ বাবে প্ৰকৃত আশীৰ্বাদ আনিবৰ বাবে আৰু কিমান দিন লাগিব? ঈশ্বৰে এই কথাটো স্পষ্ট কৰি দিব যে তেওঁ সেই জাতিবোৰৰ প্ৰতি অসন্তুষ্ট যিবোৰ নিজে শান্তিত আছে আৰু জেৰুচালেমৰ দুৰ্দশা উপেক্ষা কৰি থাকে। ঈশ্বৰ জেৰুচালেমৰ বাবে ইৰ্হামবিদ আৰু বিশ্বৰ সমস্ত জাতিবোৰ ইয়াৰ প্ৰতি উদাসীন। ঈশ্বৰে জেৰুচালেমলৈ কৰুণা প্ৰদৰ্শন কৰিছে, কিন্তু আন জাতিবোৰ শান্তিত আছে যদিও খুব বেছি দিন শান্তিত থাকিবলৈ নাপাব। জখৰিয়াৰ লগত কথা পতা স্বৰ্গদূতক ঈশ্বৰ যীশুৱাই ভাল কথা আৰু সান্তনাদায়ক বাক্যৰে উত্তৰ দিলে। মন কৰিবলগীয়া কথা এয়ে যে সেইবোৰ আছিল ভাল বাক্য আৰু সান্তনাদায়ক বাক্য, আৰু সেই কথাবোৰ জেৰুচালেমলৈ উভতি অহা অৱশিষ্টসকলৰ বাবে সহায়ক আছিল। এই সময়ছোৱাত সগৈ ভাৱবাদীয়ে যিহুদী লোকসকলৰ প্ৰতি ঈশ্বৰৰ বিচাৰ ঘোষণা কৰিছিল, কিন্তু জখৰিয়াই তেনে কৰা নাছিল। তেওঁলোকক ঈশ্বৰৰ সান্তনাৰ বাৰ্তাহে দিছিল। জখৰিয়াৰ লগত যোগাযোগ কৰা দূতে জখৰিয়াক এই বুলি চিঞৰি ক'বলৈ কৈছিল,
বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, মই জেৰুচালেম আৰু চিউনৰ বাবে অতিপাত ঈৰ্ষাপৰায়ণ। ঈশ্বৰৰ ঈৰ্ষা মানে তেওঁৰ নিজৰ বস্তুৰ প্ৰতি জ্বলন্ত আৱেগ। জেৰুচালেম তেওঁৰ নগৰ আৰু ইছৰাইলীসকল তেওঁৰ লোক। তেওঁ জেৰুচালেমক আৰু যিহুদী লোকসকলক বিশেষভাৱে ভাল পায়। নিপীড়িত ইছৰাইলৰ বিশ্বব্যাপী দুখৰ বিষয়ে তেওঁ সম্পূৰ্ণৰূপে সচেতন আৰু তেওঁৰ লোকসকলৰ বাবে তেওঁ অত্যন্ত ঈৰ্ষা কৰে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনাৰ ভালনে? আশা কৰোঁ আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছোঁ আপোনাৰ মনত আছেনে? যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াম। আমি যোৱা অনুষ্ঠানত বিশেষভাৱে কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে বাৰু? আমি বিশেষকৈ এটা কথা পাইছিলোঁ। জখৰীয়া ভাৱবাদীয়ে একেটা ৰাতিতেই 10টা দৰ্শন পাইছিল। তাৰে প্ৰথম দৰ্শনটোত তেওঁ দেখিছিল ৰঙা ৰঙৰ ঘোঁৰাত উঠি তলৰ উপত্যকা অঞ্চলত থিয় হৈ থকা এজন ব্যক্তি। তেওঁ প্ৰভু যীশুখ্ৰীষ্ট, মানৱৰূপে জন্ম লোৱাৰ আগৰ যীশুখ্ৰীষ্ট। আৰু তেওঁৰ পিছপিনে থিয় হৈ আছিল আন কিছুমান ঘোঁৰাত উঠা আৰোহী। তেওঁলোক যীশুখ্ৰীষ্টৰ আজ্ঞাবাহী স্বৰ্গদূত। এই পৃথিৱীখনৰ খবৰ তেওঁলোকে দি কৈছিল যে পৃথিৱীখন সুস্থিৰে আছে। জখৰীয়াই এই দৰ্শন দেখা সময়ত এই পৃথিৱীত যুদ্ধ বিগ্ৰহ ঘটি থকা নাছিল। পৃথিৱীত সাময়িকভাৱে শান্তিৰ বাতাৱৰণ আছিল। এতিয়া আমি 13 নম্বৰ পদৰ পৰা পঢ়ি যাম। জখৰীয়া প্ৰথম অধ্যায় 13 নম্বৰ পদ পাঠ কৰি দিছোঁ। তেতিয়া জিহুৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনেকি সান্তনাদায়ক বাক্যেৰে উত্তৰ দিলে। উত্তম বাক্য, সান্তনাদায়ক বাক্য, এই কথা দুটা মন কৰিবলগীয়া। কাৰণ সেই সময়ৰ ইছৰাইলীয়া লোকসকলৰ বাবে এই দুটা খুব প্ৰয়োজনীয় কথা আছিল। ইছৰাইলৰ লোকসকল বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ জেৰুচালেমলৈ উভতি আহিছিল মাত্ৰ। মন্দিৰ নিৰ্মাণৰ কামো আৰম্ভ হৈছিল। তেওঁলোকক হগ্গই ভাৱবাদীয়ে কোৱা কথাবোৰত প্ৰধানকৈ ঈশ্বৰৰ দণ্ডৰ কথা আছিল। কিন্তু জখৰীয়া ভাৱবাদীয়ে তেওঁলোকক ঈশ্বৰে দিয়া সান্তনাৰ বাণীহে শুনাইছিল। 14 নম্বৰ পদ। তাতে মোৰ লগত কথা হোৱা দূতজনে মোক ক'লে, তুমি ঘোষণা কৰি কোৱা, বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই জেৰুচালেম আৰু চিউনৰ অৰ্থে মহা অন্তৰ্জালেৰে জ্বলিছোঁ। মই জেৰুচালেম আৰু চিউনৰ নিমিত্তে মহা অন্তৰ্জালেৰে জ্বলিছোঁ। ঈশ্বৰৰ অন্তৰ্জালা মানুহৰ অন্তৰ্জালাৰ নিচিনা নহয়। মানুহৰ অন্তৰ্জালা তথা হিংসা, ঈৰ্ষা আদিয়ে খং, ৰাগ, দণ্ড, হাই, কাজিয়া আদিৰ কথা বুজায় আৰু এইবোৰৰ সূত্ৰপাত কৰে। কিন্তু মানুহে নিজৰ বস্তুক যেনেকৈ মৰম কৰে, নিজৰ অতি আপোনজনক যেনেকৈ সদায় কাষত ওচৰত পাব বিচাৰে, নিজৰ আপোনজনৰ পৰা আঁতৰি থাকিব লগা হ'লে অন্তৰত মানুহে যি দুখ বেদনা যন্ত্ৰণা পায়, তেনেকুৱা এটা ভাৱহে ইয়াত প্ৰকাশ পাইছে। ঈশ্বৰে কৈছে, মই জেৰুচালেম আৰু চিউনৰ নিমিত্তে মহা অন্তৰ্জালেৰে জ্বলিছোঁ। জেৰুচালেম তেওঁৰ নগৰ আৰু ইছৰাইলীয়া লোকসকল তেওঁ বিশেষভাৱে বাছি লোৱা লোক। গতিকে নিজে বাছি লোৱা লোকসমূহৰ প্ৰতি তেওঁৰ বিশেষ চিন্তা আছেই। এই কথাটো তেতিয়াও সত্য, আজিৰ দিনতো সত্য। 15 নম্বৰ পদ। আৰু নিশ্চিন্তে থকা জাতিবিলাকৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ, কিয়নো
মই কেৱল অলপ অসন্তুষ্ট হোৱাত সিহঁত অমংগলৰ অৰ্থে সাহায্য কৰোঁতা হ'ল। মই কেৱল অলপ অসন্তুষ্ট হোৱাত ঈশ্বৰে ইছৰাইলীয়া লোকসকলক শাস্তি দিছিল, কিন্তু সেই শাস্তি আছিল মাত্ৰ কিছুদিনৰ কাৰণে। কিন্তু আন আন জাতিবিলাকে বিচাৰিছিল ইছৰাইলীয়া লোকবিলাক একেবাৰে ধ্বংস হৈ যোৱাটো। সেইবাবে ঈশ্বৰে আন আন জাতিবোৰৰ প্ৰতি অসন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰিছে। আন আন জাতিবোৰে ইছৰাইলীয়া লোকৰ অমংগল চিন্তা কৰাটো ঈশ্বৰে ভাল পোৱা নাই। তেওঁলোক নিজে শান্তিত আছিল, কিন্তু ইছৰাইলীয় লোকবোৰৰ দুখ দুৰ্গতিৰ কথা চিন্তা কৰা নাছিল। সেইবাবে ঈশ্বৰে কৈছে, মই নিশ্চিন্তে থকা জাতিবিলাকৰ ওপৰত অসন্তুষ্ট হৈছোঁ, কাৰণ মই ইছৰাইল জাতিৰ প্ৰতি অলপহে অসন্তুষ্ট হৈছোঁ, কিন্তু তেওঁবিলাকে অনবৰতে তেওঁলোকৰ অমংগলহে চিন্তা কৰি আছে। 16 নম্বৰ পদ। এই হেতুকে জিহুৱাই এই কথা কৈছে, মই নানা দয়াৰে সৈতে জেৰুচালেমলৈ ঘূৰিলোঁ। বাহিনীবিলাকৰ জিহুৱাই কৈছে, তাত মোৰ গৃহ সজা হ'ব, আৰু জেৰুচালেমৰ ওপৰত এডাল পৰিমাণ জৰী বিস্তাৰ কৰা হ'ব। মই নানা দয়াৰে সৈতে জেৰুচালেমলৈ ঘূৰিলোঁ। ঈশ্বৰে কিছুদিনৰ কাৰণে ইছৰাইলীয়া লোকক শাস্তি দিলে, কিন্তু তেওঁ আকৌ দয়া দেখুৱাইছে। ঈশ্বৰ দয়া ধনেৰে ধনৱান বুলি আমাক বাইবেলত কোৱা হৈছে। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান। তেওঁ বেছিদিন ক্ৰোধ নেদেখুৱায়। তাত মোৰ গৃহ সজা হ'ব। জেৰুচালেমৰ মন্দিৰ আকৌ নিৰ্মিত হ'ব বুলি ঈশ্বৰে জনাই দিছে। আৰু জেৰুচালেমৰ ওপৰত এডাল পৰিমাণ জৰী বিস্তাৰ কৰা হ'ব। বহুতো লোকে ক'ব খোজে যে পৰিমাণ জৰী মানে ইয়াত এই কথা বুজোৱা হৈছে যে জেৰুচালেমত অনেক প্ৰকাণ্ড প্ৰকাণ্ড গৃহ নিৰ্মাণ কৰা হ'ব, আৰু এই নগৰখন বাঢ়ি বাঢ়ি গৈ এখন প্ৰকাণ্ড নগৰ হ'বগৈ। এই কথাটো অৱশ্যে হ'বই বুলি আমি অনুমান কৰিব পাৰোঁ। কিন্তু আমি শাস্ত্ৰত যেতিয়া কোনো লোকে হাতত পৰিমাণ দণ্ড বা পৰিমাণ জৰী লৈ জুখিব ধৰা কথা পাওঁ, তাৰ অৰ্থ আচলতে ঈশ্বৰে পোনে পোনে সেই ঠাইত হস্তক্ষেপ কৰাহে বুজায়। সেই ঠাইত ঈশ্বৰে হস্তক্ষেপ কৰিবলৈ সাজু হোৱা বুলিহে বুজা যায়। আৰু এই ক্ষেত্ৰত ইছৰাইলীয় লোকসকলে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ নিজৰ দেশলৈ উভতি আহিছিল মাত্ৰ। আৰু ঈশ্বৰে তেওঁৰ নিজৰ এই লোকসকলৰ প্ৰতি আকৌ দয়া দেখুৱাব ধৰিছিল। তেওঁলৈ মন পালটন কৰা লোকসকলৰ প্ৰতি তেওঁ বিশেষ দয়া প্ৰদৰ্শন কৰিব ধৰিছিল। এই কথাটো আমি আগতেও উল্লেখ কৰি আহিছোঁ যে বাইবেল পঢ়ি আমি এই কথাটো বুজি পাওঁ যে জেৰুচালেমত শান্তি স্থাপন নোহোৱালৈকে পৃথিৱীত শান্তি স্থাপন নহয়। জগতৰ শান্তিৰ চাবিকাঠি আচলতে এইটো। আমি বৰ্তমানেও এনেকুৱা এটা কথাই বুজি পাই আছোঁ। বৰ্তমান পৃথিৱীৰ যিটো অৱস্থা চলি আছে তাৰ পৰাও আমি এই কথাটো উপলব্ধি কৰিব পাৰোঁ। অৱশ্যে ইছৰাইলৰ লোকসকল আজিও পৃথিৱীৰ চাৰিওফালে সিঁচৰতি হৈয়ে আছে। এতিয়াও তেওঁলোকে নানা ধৰণে দুখ যন্ত্ৰণা তাৰণা আদি সহিয়েই আছে। তেওঁলোক এতিয়াও আচলতে ঈশ্বৰলৈ ঘূৰা নাই। এই পৃথিৱীৰ শান্তিৰ চাবিকাঠি আচলতে জেৰুচালেম। আমি বিশ্ব ইতিহাস অধ্যয়ন কৰিলেই এই কথা সহজে বুজি পাব পাৰোঁ। ভৱিষ্যত সম্বন্ধে আমি যিবোৰ ভাৱবাণী বাইবেলত পাওঁ, সেইবোৰত জেৰুচালেমৰ এটা গুৰুত্বপূৰ্ণ স্থান আছে। বাইবেলৰ পৰা দুটামান পদ আমি পাঠ কৰি দিব খুজিছোঁ। প্ৰথমতেই চাওঁ গীতমালা 132 নম্বৰ 13 আৰু 14 পদ। ইয়াত এনেদৰে লিখা আছে, কিয়নো জিহুৱাই চিউনক মনোনীত কৰিলে, নিজ বাসস্থানৰ নিমিত্তে তালৈ ইচ্ছা কৰিলে, আৰু ক'লে, এইয়ে মোৰ চিৰকালৰ বিশ্ৰামৰ ঠাই। ইয়াতে মই নিবাস কৰিম, কিয়নো মই ইয়ালৈ ইচ্ছা কৰিলোঁ। তাৰ পাছত গীতমালা 78 নম্বৰ 67 আৰু 68 পদ পঢ়ি দিছোঁ। ইয়াত লিখা আছে, এনেকি তেওঁ যোছেফৰ তম্বু অগ্ৰাহ্য কৰিলে, ইফ্ৰাইমৰ ফৈদক মনোনীত নকৰিলে, কিন্তু তেওঁ জিহুদাৰ ফৈদক মনোনীত কৰিলে, নিজৰ প্ৰিয় চিউন পৰ্বতক মনোনীত কৰিলে। ঈশ্বৰে কৈছে জেৰুচালেম তেওঁৰ থকা ঠাই।
অৱশ্যে আমি এই কথা ক'বই লাগিব, বৰ্তমান যি অৱস্থাত এই নগৰখন আছে, সেই অৱস্থাত নগৰখন আমি ভাল পাব নোৱাৰোঁ। ভাল পাবলৈ টান লাগিব। বৰ্তমান এই নগৰখন আমাৰ বাবে আকৰ্ষণীয় নহয়। কিন্তু এদিন ঈশ্বৰে এই ঠাই অতি অপূৰ্ব, সুন্দৰ, আকৰ্ষণীয় ঠাই কৰি তুলিব। যদিও আজিও ঈশ্বৰৰ অভিশাপ এই জেৰুজালেমৰ ওপৰত আছে, তথাপি ঈশ্বৰে এই নগৰখন বিশেষভাৱে ভাল পায়। এতিয়া আমি 17 নম্বৰ পদটো পঢ়ি দিছোঁ। তুমি আকৌ ঘোষণা কৰি কোৱা, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, মোৰ নগৰবোৰ পুনৰাই মংগলেৰে উপচি পৰিব। জিহুৱাই চিউনক পুনৰাই সান্তনা কৰিব আৰু জেৰুজালেমক আকৌ মনোনীত কৰিব। ইয়াত ভৱিষ্যতৰ কথা কোৱা হৈছে। সেই সময়ৰ ইছৰাইলীয় লোকসকলক এই কথা জনাই দিয়া হৈছিল, যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে যে মন্দিৰ পুনৰ নিৰ্মাণ আৰু নগৰখনৰ পুনৰ নিৰ্মাণ কৰা কামত যোগ দি তেওঁলোকে আচলতে ঈশ্বৰৰ আঁচনি, ঈশ্বৰৰ পৰিকল্পনা ৰূপায়ণ কৰাতেই অংশ লৈছে। আৰু ঈশ্বৰৰ সেই পৰিকল্পনা কেৱল সেই সময়ৰ কাৰণে নহয়, ভৱিষ্যতলৈকে বিয়পা। প্ৰিয় শ্ৰোতা, প্ৰতিজন লোকেই নিজকে সুধি চোৱা উচিত, আমি বাৰু কিবা কামত লাগি আছোনে? যি কামৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী, অনন্তকাল স্থায়ী। আজি বাৰু আপুনি কি কামত ব্যস্ত আছে? আজি আপুনি যিটো কাম কৰি আছে, 10 বছৰ পাছত সেই কামৰ কিবা মূল্য থাকিবনে নাথাকে বাৰু? 100 বছৰ পাছত? 1 লাখ বছৰৰ পাছত? আমি বাৰু অনন্তকালৰ কথা মনত ৰাখি কাম কৰি আছোনে? আমি আমাৰ দৈনন্দিন জীৱনৰ কাম কাজত ব্যস্ত থাকিব লাগিব। কিন্তু আমি আমাৰ আঁচনি আৰু পৰিকল্পনাবোৰ কৰোঁতে অনন্তকালৰ কথাও মনত ৰখা উচিত। আমি চেষ্টা কৰা উচিত যাতে আমি অনন্তকলীয়া মূল্য থকা কিবা নহয় কিবা এটা কামত ভাগ ল'ব পাৰোঁ। আমাৰ এই জীৱন চুটি। আমি এই পৃথিৱীত বেছিদিন নাথাকোঁ। কিন্তু আমি প্ৰভু যীশুক গ্ৰহণ কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ব পাৰোঁ। আৰু প্ৰভু যীশুৰ হকে কৰি যোৱা আমাৰ কাম অনন্তকাল স্থায়ী হয়। আপুনি বাৰু সেই কথা মনত ৰাখিছেনে? এতিয়া আমি জখৰীয়া ভাৱবাদীয়ে দেখা আন এটা দৰ্শনৰ কথা পাম। 18 আৰু 19 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। পাছে মই চকু তুলি চাই 4টা শিং দেখিলোঁ। তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, এইবোৰ কি? তাতে তেওঁ মোক উত্তৰ দিলে, বোলে জিহুদা, ইছৰাইল আৰু জেৰুজালেমক ছিন্ন ভিন্ন কৰা শিং এইবোৰ। এই 4টা শিঙৰ দৰ্শনটো এটা দৰ্শন, আৰু 4জন শিল্পকৰৰ দৰ্শনটো আন এটা দৰ্শন বুলি আমি বিবেচনা কৰিম। বহুতো ব্যাখ্যাকাৰে এই দুয়োটা দৰ্শন এটা দৰ্শন বুলি ধৰে। আমি কিন্তু দুয়োটা বেলেগে বেলেগে লৈ ব্যাখ্যা আগবঢ়াম। জখৰীয়া ভাৱবাদীয়ে 4টা শিং দেখিছিল, আৰু 4টা শিঙেই জেৰুজালেম, জিহুদা আৰু ইছৰাইলক চেদেলি ভেদেলি কৰিছিল। তেওঁলোকৰ উত্তৰৰ ৰাজ্য অৰ্থাৎ ইছৰাইল আৰু দক্ষিণৰ ৰাজ্য জিহুদা, এই দুয়োখন ইছৰাইলীয়া ৰাজ্য। এই 4টা শিঙে চেদেলি ভেদেলি কৰিছিল। বাইবেলৰ ভাৱবাণীবোৰত শিং মানে পৰজাতীয় ৰজা বা শাসনকৰ্তা। এই বিষয়ে আমি দানিয়েল 7 অধ্যায় 24 পদত এনেদৰে পঢ়িবলৈ পাওঁ। আৰু সেই 10টা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা 10জন ৰজা উৎপন্ন হ'ব। তেওঁবিলাকৰ পাছত আন এজন ৰজা উৎপন্ন হ'ব। তেওঁ আগৰবিলাকতকৈ বেলেগ হ'ব। তেওঁ 3জন ৰজাক নত কৰিব। আকৌ প্ৰকাশিত বাক্য 17 অধ্যায় 12 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। আৰু তুমি দেখা সেই 10টা শিঙেই 10জন ৰজা। তেওঁলোকে এতিয়া ৰাজ্য নৌপায়, কিন্তু 1 ঘণ্টাৰ নিমিত্তে পশুৰে সৈতে ৰাজ ক্ষমতা পাব। এই পদবোৰৰ পৰা আমি এই কথা বুজি পাব পাৰোঁ যে শিঙে পৰজাতীয় ৰজা বা শাসনকৰ্তাক বুজায়। গতিকে ইয়াত জখৰীয়াই যি 4টা শিং দেখা বুলি কৈছে, সেই 4টা শিঙে 4টা পৰজাতীয় বিশ্ব শক্তিক বুজাইছে। সেই 4টা শক্তিনো কি কি বাৰু?
ইছৰাইল জাতিক ছিন্ন ভিন্ন কৰি পেলোৱা শক্তিকেইটা হ'ল বাবিল, মাদিয়া পাৰস্য, গ্ৰীক আৰু ৰোমিয়া সাম্ৰাজ্য। কিন্তু বিশেষভাৱে মন কৰিবলগীয়া কথা এইটোৱেই যে ইয়াৰ পাছৰ দৰ্শনত ঈশ্বৰে এই কথাটো পৰিষ্কাৰভাৱে জনাই দিছে যে তেওঁ এই 4টা সিঙৰ বিষয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া আমি পাওঁ 4জন শিল্পকৰৰ দৰ্শনৰ কথা। 20 আৰু 21 নম্বৰ পদ পঢ়ি দিছোঁ। পাছে জিহুৱাই মোক 4জন শিল্পকৰ দেখুৱালে। তাতে মই সুধিলোঁ, ইবিলাকে কি কৰিবলৈ আহিছে? তেওঁ ক'লে, কোনো মানুহে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ জিহুদাক ছিন্ন ভিন্ন কৰা শিং এইবোৰ। কিন্তু যি জাতিবোৰে জিহুদা দেশ ছিন্ন ভিন্ন কৰিবলৈ তাৰ অহিতে নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ, সিহঁতৰ শিংবোৰ ভাঙি পেলাবলৈ ইবিলাক আহিছে। তাতে মই সুধিলোঁ, ইবিলাকে কি কৰিবলৈ আহিছে? বা আন ভাষাত ক'বলৈ গ'লে, এই শিল্পকৰ 4জনেনো কি কৰিছে? এই বুলি জখৰিয়াই সুধিলে। তেওঁ ক'লে, কোনো মানুহে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ জিহুদাক ছিন্ন ভিন্ন কৰা শিং এইবোৰ। কিন্তু যি জাতিবোৰে জিহুদা দেশ ছিন্ন ভিন্ন কৰিবলৈ তাৰ অহিতে নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ, সিহঁতৰ শিংবোৰ ভাঙি পেলাবলৈ ইবিলাক আহিছে। এইটো বাইবেলত আমি পোৱা ভাৱবাণীবোৰৰ মাজত এটা বিশেষভাৱে মন কৰিবলগীয়া ভাৱবাণী। এই শিল্পকৰ 4জননো কোন? এই বিষয়ে নানা ধৰণৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। জেৰোম, চিৰিল আৰু কেলভিন নামৰ পণ্ডিতকেইজনে এই শিল্পকৰ কেইজনক ঈশ্বৰৰ অলৌকিক উপায় বুলি ক'ব খোজে। এই কথাটো আমি অৱশ্যে মানি ল'বলৈ টান পাওঁ। শিল্পকৰসকলে আচলতে হাতে কামে কাম কৰি কিবা এটা নিৰ্মাণ কৰে, কিবা এটা গঠন কৰে। এই বিষয়ে ডক্টৰ মেৰিল আঞ্জাৰ নামৰ বিখ্যাত পণ্ডিত এজনে আগবঢ়োৱা ব্যাখ্যাহে আমি গ্ৰহণযোগ্য বুলি ভাবোঁ। যিহেতু সেই 4টা শিঙে ধাৰাবাহিকভাৱে পৃথিৱীত আধিপত্য চলোৱা পৰজাতীয় সাম্ৰাজ্য 4খনক বুজায়, গতিকে এই শিল্পকৰ 4জনেও আচলতে 4টা বিশেষ শক্তিক বুজায়। সেই শক্তিকেইটাক ব্যৱহাৰ কৰি ঈশ্বৰে তেওঁৰ লোকসকলক, অৰ্থাৎ ইছৰাইল জাতিক শত্ৰুতা কৰা সেই জাতিবোৰক ভয় খুৱাইছিল আৰু ক্ৰমাৎ ধ্বংস কৰিছিল। এই বিষয়ে ডক্টৰ আঞ্জাৰে কোৱা কথাখিনি আমি মনত পেলাই ল'ব খুজিছোঁ। তেওঁ লিখিছিল, দানিয়েলে পৰজাতিবোৰৰ কালৰ বিষয়ে কৰা ভাৱবাণীৰ সৈতে সংগতি ৰাখি আমি ক'ব পাৰোঁ যে এই 4টা শিঙৰ 3টা শিং ক্ৰমাৎ শিল্পকৰ হ'ল আৰু চতুৰ্থ আৰু শেষ শিংটো প্ৰভু যীশুৱে দ্বিতীয় আগমনৰ সময়ত ধ্বংস কৰিব। গতিকে প্ৰথমটো শিং আছিল বাবিল সাম্ৰাজ্য, আৰু এই বাবিল সাম্ৰাজ্য ধ্বংস কৰিছিল মাদিয়া পাৰ্চীবিলাকে, অৰ্থাৎ দ্বিতীয়টো শিঙে। গতিকে দ্বিতীয়টো শিং অৰ্থাৎ মাদিয়া পাৰ্চীবিলাক হ'ল প্ৰথমজন শিল্পকৰ। দ্বিতীয়টো শিং অৰ্থাৎ মাদিয়া পাৰ্চীবিলাকক পৰাস্ত কৰিছিল তৃতীয়টো শিং অৰ্থাৎ গ্ৰীকবিলাকে। গতিকে গ্ৰীকবিলাক হ'ল দ্বিতীয় শিল্পকৰ। আৰু তৃতীয় শিং অৰ্থাৎ গ্ৰীকবিলাকক পৰাস্ত কৰিলে চতুৰ্থ শিং অৰ্থাৎ ৰোমিয়াবিলাকে। গতিকে ৰোমিয়াবিলাক হ'ল তৃতীয় শিল্পকৰ। এই ৰোমিয়াসকলৰ সাম্ৰাজ্য ধ্বংস কৰিবহি প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ দ্বিতীয় আগমনৰ সময়ত, অৰ্থাৎ তেওঁৱেই হ'ব চতুৰ্থ শিল্পকৰ। আমি ইতিহাস পঢ়িলে দেখোঁ যে ৰোমক কোনো বাহিৰা শক্তিয়ে পৰাস্ত কৰা নাছিলহি। বাইবেলত কৰা ভাৱবাণী মতে এই ৰোমিয়া সাম্ৰাজ্য আকৌ মূৰ দাঙি উঠিব। এই সাম্ৰাজ্য ভাগি ছিগি গৈছিল, কিন্তু পুনৰ গঠিত হ'ব। খ্ৰীষ্টৰ পুনৰ আগমনৰ আগে আগে আৱিৰ্ভাৱ হোৱা খ্ৰীষ্টাৰীয়ে এই সাম্ৰাজ্য আকৌ পুনৰ গঠিত কৰিব। সেই খ্ৰীষ্টাৰী হ'ব এজন একনায়কত্ববাদী শাসক। খ্ৰীষ্টাৰীক দমন কৰিব কোনে? খ্ৰীষ্ট এই পৃথিৱীলৈ যেতিয়া উভতি আহিব, তেওঁ খ্ৰীষ্টাৰীক ধ্বংস কৰিব। গতিকে খ্ৰীষ্টই হ'ব সেই চতুৰ্থজন শিল্পকৰ। তেওঁ আহিব মহাক্লেশৰ শেষত। এই কথাটো আমি বিশেষভাৱে মন কৰিব পাৰোঁ যে প্ৰভু যীশু যেতিয়া এই পৃথিৱীলৈ আহিছিল, তেওঁ কাঠমিস্ত্ৰীৰ ঘৰত জন্মিছিল। তেওঁক নাচৰতৰ কাঠমিস্ত্ৰী বুলিয়েই জনা গৈছিল। আকৌ তেওঁ যেতিয়া আহিব, তেওঁ আহিব কাঠমিস্ত্ৰী বা শিল্পকৰ হিচাপেই এই পৃথিৱীত শাসন চলোৱা একনায়কত্ববাদী খ্ৰীষ্টাৰীক ধ্বংস কৰি নিজৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তেওঁৰ সেই ৰাজ্যৰ কেন্দ্ৰবিন্দু হ'ব জেৰুজালেম। এই দৰ্শনবোৰ অধ্যয়ন কৰোঁতে আমি প্ৰধানকৈ দুটা কথা মনত ৰখা উচিত।
ঈশ্বৰে ইছৰাইল জাতিক এৰি দিয়া নাই। আৰু দ্বিতীয়তে, যেতিয়া ঈশ্বৰে ইছৰাইল, জিহুদা বা জেৰুচালেম বুলি কয়, তেওঁ সেই সঠিক ভৌগোলিক স্থান বা অঞ্চলকেই বুজায়। অৱশ্যে আজিকালি ঈশ্বৰে মানুহক নিজৰ লোক বুলি বাছি লয় খ্ৰীষ্টত। আমি কোন ঠাইৰ, কোন জাতিৰ লোক সেইটো ডাঙৰ কথা নহয়। কিন্তু যদি আমি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁত আশ্ৰয় লওঁ, তেনেহ'লে পিতৃ ঈশ্বৰে আমাক সেই প্ৰিয়জনাত অৰ্থাৎ খ্ৰীষ্টত নিজৰ বুলি গ্ৰহণ কৰে। আমি এনেকুৱা এখন নগৰলৈ অপেক্ষা কৰি আছোঁ, যিখনৰ নিৰ্মাণকৰ্তা স্বয়ং ঈশ্বৰ, আৰু এইখন এদিন আহিব স্বৰ্গৰ পৰা আমালৈ। এয়ে আমাৰ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ আশা। ঈশ্বৰ বিশ্বাসী, তেওঁ তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবই। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জখৰিয়াই দেখা দ্বিতীয়টো দৰ্শন আছিল 4 শিঙৰ দৰ্শন। জখৰিয়াই 4টা শিং দেখিলে আৰু শিং এটাই অনা ইহুদী শাসকক প্ৰতিনিধিত্ব কৰে। বাইবেলৰ আন ঠাইতো আমি পাওঁ যে শিংবোৰে অনা ইহুদী বিশ্ব শক্তিসমূহক প্ৰতিনিধিত্ব কৰে। গতিকে জখৰিয়াই দৰ্শনত যি 4টা শিং দেখিছিল, সেই শিংবোৰে 4খন অনা ইহুদী বিশ্ব শক্তিক প্ৰতিনিধিত্ব কৰে। এই 4টা শিঙে প্ৰতিনিধিত্ব কৰা অনা যিহুদী শক্তিবোৰেই জেৰুচালেম, জিহুদা আৰু ইছৰাইলক সিঁচৰতি কৰি পেলালে। উত্তৰ আৰু দক্ষিণ দুয়োখন ৰাজ্যকে ধ্বংস কৰি চাৰিওফালে সিঁচৰতি কৰি পেলাইছিল এই অনা যিহুদী শক্তিসমূহে। জখৰিয়াই দেখা তৃতীয়টো দৰ্শনত 4জন মিস্ত্ৰীয়ে বুজাই ইছৰাইলৰ শত্ৰুসকলক ভয় খুৱাবলৈ আৰু তললৈ পেলাবলৈ ব্যৱহাৰ কৰা আন 4টা শক্তি। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা আৰু সেইমতেই যাতে তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে চলি যাব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক শিকোৱা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা। তোমাৰ হাতত সোধাইছোঁ, সেই সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, হাদাছ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জখৰিয়া ভাৱবাদীয়ে ঈশ্বৰৰ পৰা একে নিশা কেইটা দৰ্শন পাইছিল? অপশ্যন এ 10টা, অপশ্যন বি 2টা, অপশ্যন চি 1টা, অপশ্যন ডি 5টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।